যোৰাবাটত হোৱা আনচাইণ্টিফিক হিল কাটিঙৰ কাৰণে আমাৰ গুৱাহাটীত পানীৰ পৰিমাণটো বাঢ়িছে। যিসকলে মোক সমালোচনা কৰে তেখেতসকলেও চাব যে পানীটো অকল দিছপুৰ চাৰ্কুলত কিয়, পানীটোতো উজান বজাৰত নহয়, পানীটোতো পল্টন বজাৰত নহয়, পানীটোতো পাণ বজাৰত নহয়, পানীটো অকল দিছপুৰৰ আশে পাশে হয় যিখিনি যোৰাবাটৰ লগত সংলগ্ন। এতিয়া এটাটো মই অনুৰোধ কৰিম যিসকল ইয়াত ভুক্তভোগী, গ্ৰীণ ট্ৰিবিউনেলত তেওঁলোক যাব পাৰে আৰু মেঘালয়ত হিল কাটিংটো আমি কিছু পৰিমাণে আমি বন্ধ কৰিব পাৰোঁ। যিসকল গুৱাহাটীৰ বানপানীৰ ভুক্তভোগী তেওঁলোকে গ্ৰীণ ট্ৰিবিউনেললৈকে গ'লে বহুখিনি পৰিৱেশ নিৰাময় হ'ব। সেইটো হ'ল নাম্বাৰ 1। চৰকাৰ হিচাপে আমি এটা বিশেষজ্ঞ গ্ৰুপ এটাক আমি এংগেজ কৰিছোঁ যে কেনেকৈ পানীটো বশিষ্ঠ নদী হৈ মৰা ভৰলু হৈ দীপৰ বিলত লৈ যাব পাৰি। দ্বিতীয়তে কেনেকৈ জুৰিপাৰ আৰু ৰুক্মিণী নগৰৰ পিছেদি আমি শিলখাকুলৈকে লৈ যাব পাৰোঁ, কাৰণ বাহিনীয়ে আৰু অতিৰিক্ত পানী নলয়। এই দুইটা ব্যৱস্থা কৰোঁতে আমাক 3 বছৰ লাগিব, কাৰণ লেণ্ড একুইজিশ্যন লাগিব, মানুহৰ ঘৰৰ মাজেদি নলা বনাই লৈ যাব লাগিব, মানুহৰো সহযোগিতা লাগিব। এনেকুৱা নহয় যে আমি পইচা নিদিয়াকৈ মানুহৰ মাটি ল'ম। এই গোটেইখিনি সজাই পৰাই কৰোঁতে নেক্সট 3টা বছৰ আমাৰ কাৰণে এটা চেলেঞ্জিং হ'ব, প্ৰত্যাহ্বানমূলক।